হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলত। তোমালোকৰ বাবে বহুত ভাল খবৰ। আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তোমালোকৰ বহুত কেইটা পোষ্ট ওলাইছে। অসম বন বিভাগত বহুত কেইটা চাকৰি, য'ত তোমালোকে তোমালোকৰ যোগ্যতা অনুসৰি আবেদনখন কৰিব পাৰিবা। ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ কি কি নথি-পত্ৰ আপলোড কৰিব লাগিব, এই সকলোবোৰ ডিটেইলছ আমি ইয়াত আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ এইটো পোষ্ট অৰ্গেনাইজেশ্যন কৰিছে SLPRBৰ পৰা, আৰু তোমালোকৰ ইয়াতে টোটেল ভেকেঞ্চি আছে 113টা। আৰু ইয়াতে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ জাষ্ট 10 পাছ কৰিলেই হৈ যাব। আৰু তোমালোকৰ এইটো গভৰ্ণমেণ্ট, মানে তোমালোকৰ আসাম গভ জব হয়, মানে তোমালোকৰ এইটো চৰকাৰী জব হয়। বন্ধু বান্ধৱীসকল, তোমালোকে এইটো অনলাইনৰ জৰিয়তে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ ইয়াতে নাম্বাৰ অফ পোষ্ট 7টা পোষ্ট আছে, মানে তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ দৰমহাবিলাক বেলেগ বেলেগ থাকিব। তাৰপিছত তোমালোকৰ যেনেকুৱা ইয়াত আছে ড্ৰাইভাৰৰ পোষ্ট, মানে ইয়াতে তোমালোকৰ বহুত কেইটা পোষ্ট আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে, য'ত তোমালোকৰ ড্ৰাইভাৰৰ পোষ্ট য'ত আছে তাত তোমালোকৰ পোষ্ট আছে 106টা, আৰু তোমালোকৰ মেলৰ বাবে আছে 74টা, আৰু ফিমেলৰ বাবে আছে 32টা। আৰু ইয়াতে তোমালোকৰ দৰমহা থাকিব 14,000ৰ পৰা 70,000 লৈকে, আৰু লগতে তোমালোকৰ থাকিব। তো বন্ধু বান্ধৱীসকল, তোমালোকৰ ইয়াতে বয়সৰ কথা আলোচনা কৰিছে, মানে তোমালোকে ইয়াতে যদি ড্ৰাইভাৰৰ পোষ্টত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ য'ত আছে তাতো যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 বছৰ হ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে এজ ৰিলেকশ্যন দি দিছে, SC ST P আৰু ST H ৰ বাবে তোমালোকৰ ইয়াতে দি দিছে, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পাছ কৰিলেই হৈ যাব, আৰু মেট্ৰিক পাছ কৰিলেও তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ে কৈ দিছে। তুমি যদি মেল হোৱা, তেতিয়াহ'লে 162.5 চেণ্টিমিটাৰ জেনেৰেলৰ বাবে, আৰু OBCৰ বাবে আৰু SCৰ বাবে তোমালোকে 162.5 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব, আৰু ST P আৰু ST H ৰ বাবে 160 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু তোমালোকৰ ফিমেলৰ বাবে জেনেৰেল OBC আৰু SC হোৱা 154 চেণ্টিমিটাৰ হ'লেই হৈ যাব। আৰু যদি তুমি ST P আৰু ST H হোৱা, তেতিয়াহ'লে 152 চেণ্টিমিটাৰ হ'লে হৈ যাব। আৰু চেষ্টৰ কথা আলোচনা কৰিছে। ইয়াতে তোমালোকৰ মেলৰ বাবে মিনিমাম 80 চেণ্টিমিটাৰ হ'ব লাগিব, য'ত থাকিব জেনেৰেল OBC, SC আৰু ST P। আৰু ST H ৰ বাবে তোমালোকৰ 78 চেণ্টিমিটাৰ হ'লেই হৈ যাব। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে ফিমেলৰ কোনো ধৰণৰ তোমালোকৰ ইয়াতে চেষ্ট নাথাকে। আৰু মেডিকেল ফিটনেছ তোমালোকৰ ইয়াতে মাষ্ট বি ইন চাউণ্ড ইন হেল্থ ইন গুড ভিজন, মানে তোমালোকৰ মেডিকেল য'ত টেষ্ট কৰিব, সেই মেডিকেল টেষ্টত তোমালোকৰ সকলোবোৰ কথা তোমালোকে শুনিব পৰা হ'ব লাগিব, বা তোমালোকে বুজিব পৰা হ'ব লাগিব, তেতিয়াহে তুমি আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব? ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকে বহুত কেইটা প্ৰচেছৰ আণ্ডাৰত তোমালোকে চিলেকশ্যন কৰা হ'ব, যেনেকুৱা তোমালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, তাৰপিছত তোমালোকৰ মেডিকেল এক্সামিনেশ্যন এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত ড্ৰাইভিং টেষ্ট, মানে তুমি যদি ড্ৰাইভাৰ পোষ্টত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ড্ৰাইভিং টেষ্ট কৰিব লাগিব। তাৰপিছত ৰিটেন টেষ্ট, মানে তোমালোকৰ এটা এক্সাম থাকিব 50 মাৰ্কৰ, য'ত তোমালোকৰ কুৱেশ্যন থাকিব 100টা, মানে তোমালোকৰ এটা কুৱেশ্যনত হাফ মাৰ্ক থাকিব, আৰু তোমালোকৰ ছাবজেক্ট ৱাইজ তোমালোকৰ বেলেগ বেলেগ কুৱেশ্যন থাকিব। আৰু তোমালোকৰ অৰেল নাইবা তোমালোকৰ ভাইভা যিটো আছে, তোমালোকৰ যিটো মুখে মুখে প্ৰশ্ন কৰে, তাতে তোমালোকৰ মাৰ্ক থাকিব 5 মাৰ্ক। আৰু তোমালোকৰ আৰু যদি তুমি কোনোবা এটা যদি তুমি ইনষ্টিটিউটৰ পৰা যদি তুমি চাৰ্টিফিকেট আছে, নাইবা তোমালোকৰ যদি NCCৰ পৰা, তাৰপিছত আৰু বহুত কেইটা তোমালোকৰ যেনেকুৱা তোমালোকৰ স্কুলৰ পৰা ট্ৰেইনিং কৰাই, সেইবিলাকৰ চাৰ্টিফিকেট যদি তোমালোকৰ থাকে, তেতিয়াহ'লে তুমি এক্সট্ৰা 5 মাৰ্ক পাই যাবা। তো বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে কেনেকৈ আবেদনখন কৰিবা, ইয়াতে সম্পূৰ্ণ ডিটেইলছখিনি দি দিয়া আছে। তোমালোকে ষ্টেপ বাই ষ্টেপ তোমালোকে আবেদনখন কৰি লৈ ল'ব পাৰিবা। আৰু বন্ধু বান্ধৱীসকল, এইটো তোমালোকৰ ডেট ষ্টাৰ্ট আৰম্ভ হৈ গৈছে, আৰু এইটো লাষ্ট ডেট 16/1/2026। মানে বন্ধু বান্ধৱীসকল, তোমালোকে সোনকালে আবেদনখন কৰি লৈ ল'বা। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে যদি কিবা জানিবলৈ বিচাৰা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে নটিফিকেশ্যন দিয়া আছে। নটিফিকেশ্যনত তোমালোকৰ ভালকৈ সুন্দৰ কৰি দিয়া আছে, তোমালোকে কি কি জানিব বিচাৰা বা তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই সকলোবোৰ তথ্য ইয়াতে জানিব পাৰা। তো বন্ধু বান্ধৱীসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তুমি প্ৰশ্ন কৰিবা।